নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে ৩ আগষ্ট ২০২৫ অসমীয়া ১৮ শাওণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৪:৩৫ আৰু সূৰ্যাস্ত সময় ৫:৫৮। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। স্বাস্থ্য সেৱাৰ বাবে ধন খৰচ কৰিব লাগিব পাৰে। দিনটো হয়তো আপুনি আশা কৰাতকৈ সম্পূৰ্ণ বেলেগ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত আপোনাৰ ইগ' ক্লেছ হ'ব পাৰে। আইনী বিষয়ৰ সন্দৰ্ভত আপুনি সক্ৰিয় হ'ব লাগে। আনক নিয়ন্ত্ৰণ কৰাৰ প্ৰৱণতা পৰিহাৰ কৰা উচিত। বৃষ ৰাশি। বিবাহৰ বিষয়ে আলোচনা হ'ব পাৰে। পৰিকল্পনা অনুসৰি আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল হ'ব। ব্যৱসায়ত আপুনি উৎকৃষ্ট কাম কৰিব। শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িতসকলে লাভ কৰিব সুবিধা। মিথুন ৰাশি। আজি হয়তো ৰোগীৰ সেৱাত আপোনাৰ ধন খৰচ কৰিব। ঘৰৰ পৰিৱেশ অনুকূল হ'ব। আপুনি আপোনাৰ ধাৰণাৰে মানুহক উপকৃত কৰিবলৈ চেষ্টা কৰিব। খৰখেদাকৈ কোনো কাম নকৰিব, নহ'লে একেই কামেই পুনৰাবৃত্তি কৰিব লাগিব। ব্যস্ততাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। কৰ্কট ৰাশি। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক লাভ পাব। সহজে কাকো বিশ্বাস নকৰিব। ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'ব পাৰে। আপুনি পণ্ডিতৰ সংগত থাকিব। আপোনাৰ মনত এটা দায়িত্ববোধ থাকিব। সিংহ ৰাশি। পৰিয়ালৰ সদস্যৰ লগত ভাল আচৰণ কৰক। আপুনি হয়তো আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ অসাৱধান। আপুনি হয়তো আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ চিন্তাত পৰিছে। কথা আৰু আচৰণত ভাৰসাম্য বজাই ৰাখক। পেটৰ বিষ হ'ব পাৰে। কন্যা ৰাশি। বহিৰাজ্যলৈ যাব বিচৰাসকলে হয়তো সুযোগ পাব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। আপুনি হয়তো বন্ধুৰ পৰা আনন্দদায়ক খবৰ বা ভাল পৰামৰ্শ পাব। কাৰো পৰিচিত নহ'ব। আজি আপুনি বৰ শক্তিশালী অনুভৱ কৰিব। অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব। তুলা ৰাশি। আইনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ হ'ব। প্ৰশাসনত থকা লোকসকলে মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখক। আপুনি এটা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব। এনে কৰিলে মনটো সুখী হৈ থাকিব। বৃশ্চিক ৰাশি। আপোনাৰ সমগ্ৰ মনোযোগ আপোনাৰ কেৰিয়াৰত আগুৱাই নিয়াত হ'ব। জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় কটাব। আপোনাৰ দৈনন্দিন কাম-কাজ যথেষ্ট অনুশাসিত হ'ব। আপোনাৰ কামৰ উন্নতিৰ চেষ্টা কৰক। আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব। ধনু ৰাশি। নতুন ব্যৱসায়ত টকা খৰচ কৰা উচিত নহয়। আপুনি মানসিক চাপ অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সম্ভাৱনা থাকে। কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। অপ্ৰয়োজনীয় ভ্ৰমণৰ আশংকা পৰিহাৰ কৰক। কাম কৰি থাকোঁতে অসাৱধান নহ'ব। মকৰ ৰাশি। আপুনি হয়তো আজি কিছু আনন্দদায়ক খবৰ পাব। আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব। পুৰণি অভিজ্ঞতাৰ পৰা আপুনি আজি বহুত উপকাৰ পাব। সংগীত আৰু সাহিত্যৰ লগত জড়িতসকলে হয়তো খ্যাতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ বাবে অনুকূল হ'ব। কুম্ভ ৰাশি। ছ'চিয়েল মিডিয়াত আপুনি অতি সক্ৰিয় হ'ব। বিত্তৰ সৈতে জড়িত কাৰ্যকলাপে আৰ্থিক লাভ কঢ়িয়াই আনিব। নিজৰ বিবেচনা অনুসৰণ কৰক। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সমৰ্থন পাব। দেউতাকৰ পৰামৰ্শৰ পৰা আপোনাৰ যথেষ্ট লাভ হ'ব। আপোনাৰ ধাৰণাত মানুহে একমত হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। একপক্ষীয় চিন্তাধাৰাৰ পৰা আঁতৰি থকা উচিত। আপোনাৰ অধিকাৰ বাঢ়িব। সহকৰ্মীসকলৰ প্ৰতি ভাল আচৰণ কৰক। নেতিবাচক মানুহৰ লগত যোগাযোগত নাথাকিব। আপোনাৰ পৰিকল্পিত কামবোৰ সহজে সম্পূৰ্ণ হোৱা যেন লাগিব।
ভাই ভনী আৰু বন্ধু বান্ধৱীৰ লগত থকা মতানৈক্যৰ সমাধান হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।